এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ। ৰাজ্যৰ 52টা কেন্দ্ৰত কাইলৈ পুৱা 8 বজাৰ পৰা ভোটগণনা। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। 13খন জিলাৰ 5 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত। কামৰূপ জিলাৰ মৰাভিটাত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। লোকসভা নিৰ্বাচনৰ কাইলৈ ভোটগণনাৰ সবিশেষ সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত ওমানৰ নামিবিয়াক জয়ৰ বাবে 109 ৰানৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰো ভোটগণনা কৰা হ'ব। পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নিৰ্বাচন আয়োগৰ ৱেবছাইট results.eci.gov.in ৰ লগতে ভোটাৰ হেল্পলাইন এপত উপলব্ধ হ'ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে ষ্ট'ৰ অথবা এপল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিটাৰ্ণিং বিষয়া আৰু কাউণ্টিং এজেণ্টসকলৰ বাবে ইয়াৰ ৱেবছাইটত এখন হাতপুথিও প্ৰকাশ কৰিছে। ৰাজ্যৰ 52টা কেন্দ্ৰত কাইলৈ পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ইয়াৰ পূৰ্বৰ নিৰ্বাচনত প্ৰথমে পোষ্টেল বেলটসমূহ গণনা কৰা হৈছিল আৰু তাৰ 30 মিনিট পাছত EVM মুকলি কৰাৰ ব্যৱস্থা আছিল যদিও এইবাৰ লোকসভা নিৰ্বাচনত এই নিয়মৰ কিছু সলনি কৰা হৈছে। এইবাৰ ৰিটাৰ্ণিং বিষয়া থকা জিলাৰ ভোটগণনা কেন্দ্ৰত পুৱা 8 বজাত পোষ্টেল বেলট গণনা আৰম্ভ হ'ব আৰু 30 মিনিট পাছত EVM মুকলি কৰা হ'ব। এই স্থানসমূহত পোষ্টেল বেলট গণনাৰ বাবে পৃথক টেবুলৰ ব্যৱস্থা কৰা হৈছে। আনহাতে বাকী জিলাসমূহত পোষ্টেল বেলট পেপাৰ গণনা কৰা নহয়। সেই ঠাইসমূহত পুৱা 8 বজাৰ পৰা EVMৰে গণনা আৰম্ভ হ'ব। দুপৰীয়া 2 বজালৈ ভোটগণনাৰ স্থিতি স্পষ্ট হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে জনোৱা অনুসৰি ভোটগণনা সম্পন্ন কৰিবলৈ 64জন সাধাৰণ পৰ্যবেক্ষকক প্ৰতিনিধি হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে ৰাজ্যখনত সৰ্বমুঠ 1,28,299টা পোষ্টেল বেলট প্ৰদান কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিয়ে সৰ্বাধিক পোষ্টেল বেলট লাভ কৰা বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই সেই দিনটোত ভোটগণনা শেষ নোহোৱা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। সেই সময়ছোৱাত সকলো ধৰণৰ নিচাযুক্ত দ্ৰব্যৰ সেৱন, বিক্ৰী, মজুতকৰণ আদিৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ 144 ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান অথবা বাৰ, ক্লাব, হোটেল, দেশীয় সুৰাৰ দোকান বা অন্যান্য প্ৰতিষ্ঠানত এই সময়ছোৱাত সুৰা বিক্ৰী বা পৰিৱেশন বন্ধ থাকিব। আবকাৰী আইনৰ অধীনত অনুজ্ঞাপত্ৰবিহীনভাৱে মাদক দ্ৰব্য মজুতকৰণৰ বিৰুদ্ধে জিলাসমূহৰ আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱাৰ লগতে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইফালে ভোটগ্ৰহণৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তিনিচুকীয়া জিলা প্ৰশাসনে ভোটগণনাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত তিনিচুকীয়া, ডুমডুমা, ডিগবৈ আৰু মাকুম বিধানসভা সমষ্টিৰ ভোটগণনা সৰ্বানন্দ সিংহ ষ্টেডিয়ামত স্থাপন কৰা ষ্ট্ৰং ৰুমত কৰা হ'ব। ইফালে জিলাখনৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভোটগণনা মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত আৰু শদিয়া বিধানসভা সমষ্টিৰ ভোটগণনা মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমত অনুষ্ঠিত কৰা হ'ব। জিলাখনত ফলাফল ঘোষণাৰ দিনটোত আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে 144 ধাৰা জাৰি কৰা হৈছে। ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বকুলত থকা পলিটেকনিক প্ৰতিষ্ঠানত স্থাপন কৰা ষ্ট্ৰং ৰুমত ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত টিংখং, দুলিয়াজান, খোৱাং, নাহৰকটীয়া, চাবুৱা, লাহোৱাল বিধানসভা সমষ্টিৰ ভোটগণনা কৰা হ'ব। যোৰহাট লোকসভা সমষ্টিৰ অধীনৰ শিৱসাগৰ আৰু ডিমৌ বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি জিলা আয়ুক্তই প্ৰকাশ কৰিছে। চৰাইদেউ জিলা প্ৰশাসনে ভোটগণনা প্ৰক্ৰিয়া সন্দৰ্ভত জনসাধাৰণৰ যিকোনো ধৰণৰ ওজৰ আপত্তি বা অভিযোগ থাকিলে 03772291821 নম্বৰত ফোন কৰি জনাব পাৰিব বুলি প্ৰকাশ কৰিছে। কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত গোলাঘাট জিলাৰ 5টাকৈ বিধানসভা সমষ্টিতো ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। একেদৰে ডিফু লোকসভা সমষ্টিত ভোটগণনাৰ প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ লক্ষ্যৰে কাৰ্বি আংলং জিলা প্ৰশাসনে ভোটগণনা কেন্দ্ৰৰ পৰা 100 মিটাৰ ক্ষেত্ৰলৈ পদপথ
হিচাপে ঘোষণা কৰিছে মাজুলীৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত ভোটগণনাৰ প্ৰস্তুতি সন্দৰ্ভত কালি এখন বৈঠক অনুষ্ঠিত হয় বৈঠকত জিলাখনৰ 19 গৰাকী পৰ্যবেক্ষকক প্ৰশিক্ষণ প্ৰদান কৰা হয় আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ 2024 শীৰ্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব অনুষ্ঠানটো পুৱা 8:30 বজাৰ পৰা অব্যাহত থাকিব এই অনুষ্ঠানটো নিউজ অন এয়াৰ এপ আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু এক্স হেণ্ডেল @AirNews গুৱাহাটী যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব অৰুণাচল প্ৰদেশ আৰু ছিক্কিমৰ বিধানসভা নিৰ্বাচনৰ কালি ভোটগণনাৰ অন্তত ফলাফল ঘোষণা কৰা হয় সেই অনুসৰি অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে 60টা সমষ্টিৰ 46টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে ইফালে এনপিপিয়ে 5খন এনচিপি 3খন পিপিএ 2খন কংগ্ৰেছে 1খন আৰু নিৰ্দলীয় 3খন আসন লাভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাই এই জয়ৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী নাড্ডাই কয় যে এই জয় হৈছে ৰাজ্যবাসীৰ এখন সমৃদ্ধিশালী আৰু উন্নত অৰুণাচল প্ৰদেশ কামনাৰ প্ৰতিফলন শ্ৰী নাড্ডাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰি কয় যে বিজেপি বিকশিত ভাৰত আৰু বিকশিত অৰুণাচলৰ দৃষ্টিভংগীক সম্পূৰ্ণ কৰি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ তেওঁ লগতে এই জয়ৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৰাজ্যখনৰ বিজেপিৰ মুৰব্বী বিউৰাম ৱাগেফৰকে ধৰি দলীয় কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে ইফালে ছিক্কিমত ছিক্কিম ক্ৰান্তিকাৰী মৰ্চাই 31খন আৰু ছিক্কিম ডেমক্ৰেটিক ফ্ৰণ্টে 1খন আসন লাভ কৰে ব্যাপক সংখ্যাগৰিষ্ঠতাৰে ছিক্কিম ক্ৰান্তিকাৰী মৰ্চাই দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে পূৰ্বৰ মুখ্যমন্ত্ৰী পৱন চামলিঙে 2খন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী তথা SKMৰ সভাপতি প্ৰেম সিং তামাঙে 2টা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই 2টা সমষ্টিতে জয়লাভ কৰে উল্লেখযোগ্য যে 40 বছৰ ধৰি অবিৰতভাৱে নিৰ্বাচনত জয়লাভ কৰা শ্ৰী চামলিঙে এইবাৰ প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হয় শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰাজ্যত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে ৰাজ্যৰ 13খন জিলাৰ 564খন গাঁৱৰ 5 লাখৰো অধিক লোক বানৰ কবলত পৰিছে তদুপৰি 8,000ৰো অধিক হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে চৰকাৰী সূত্ৰ অনুসৰি বানত বিগত 24 ঘণ্টাত কাছাৰ জিলাত 2জন আৰু নগাঁৱত 1জন লোকৰ মৃত্যু হৈছে ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 14 হৈছে আনহাতে কাছাৰ জিলাত 1জন যুৱক আৰু এটি শিশু সন্ধানহীন হৈ আছে ৰাজ্যখনত ব্ৰহ্মপুত্ৰৰ পানী গুৱাহাটী গোৱালপাৰা আৰু ধুবুৰী জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে আনহাতে কপিলি বৰাক ধনচিৰি বুঢ়ীদিহিং গৌৰাং আৰু কুছিয়াৰ নদীৰ পানী ভালেমান ঠাইত বাঢ়িবলৈ লৈছে কপিলি আৰু বৰপানী নদীৰ বাঢ়নি পানীয়ে নগাঁও জিলাৰ কামপুৰ আৰু ৰহা ৰাজহ চক্ৰৰ অধীনৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে ইতিমধ্যে জিলা প্ৰশাসনে বানত ক্ষতিগ্ৰস্তসকলক উদ্ধাৰ আৰু সাহায্য আগবঢ়োৱাৰ লগতে পশুধনৰ বাবে খাদ্য যোগান ধৰিছে নগাঁও জিলা প্ৰশাসনে বান অধ্যুষিত অঞ্চলৰ 123খনকৈ বিদ্যালয়ৰ পাঠদান আজি আৰু কাইলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিছে ইফালে ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলাকেইখনত মুঠ 193টা সাহায্য শিবিৰ আৰু 82টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে তদুপৰি উদ্ধাৰ আৰু সাহায্যৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী নিয়োগ কৰা হৈছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে বানত কেইবাখনো জিলাৰ 103টাকৈ পথ মথাউৰি তথা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে ইপিনে উত্তৰ পূব সীমান্ত ৰেলৱে ৰেলপথৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি নিউ হাফলং চন্দ্ৰনাথপুৰ ৰেল সেৱা বাতিল কৰাৰ লগতে এই পথছোৱাৰে চলাচল কৰা আন কেইবাখনো ৰেলগাড়ীৰ যাত্ৰা আংশিকভাৱে বাতিল কৰিছে কামৰূপ জিলাৰ মৰাভিটাত ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্ট অৰ্থাৎ IIM স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিছে ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ সমীপত এই প্ৰতিষ্ঠানটো স্থাপনৰ বাবে অনুমোদন জনাইছে ইয়াৰ ফলত অসম উত্তৰ পূব ভাৰতৰ শৈক্ষিক ক্ষেত্ৰত অনন্য কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ আন এটা পথ প্ৰশস্ত হৈছে উল্লেখযোগ্য যে গুৱাহাটীত নতুনকৈ স্থাপন হ'বলগীয়া এই IIM হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন এনে প্ৰতিষ্ঠান মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক কৃতজ্ঞতা জ্ঞাপন কৰিছে
অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অহা ৭ জুনৰ ভিতৰত শিক্ষা হেতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সকলো জিলালৈ নিৰ্দেশনা জাৰি কৰিছে বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শেহতীয়াভাৱে জাৰি কৰা এই নিৰ্দেশনাত নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সুবিধা বন্ধ হৈ পৰিব বুলি উল্লেখ কৰিছে উল্লেখযোগ্য যে নতুন শিক্ষাবৰ্ষৰ 2টা মাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা হেতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন চলি থকাত কিমান সংখ্যক ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি ইত্যাদিৰ সুবিধা প্ৰদান কৰিব লাগিব সেয়া ঠিৰাং কৰাত শিক্ষা বিভাগ অসুবিধাৰ সন্মুখীন হৈছে ইয়াৰ ফলস্বৰূপে বিদ্যালয় শিক্ষা বিভাগে ৰাজ্যৰ সকলো জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত আয়ুক্ত জিলা মিছন সমন্বয়ক বিদ্যালয় পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ জাননী জাৰি কৰি ৭ জুনৰ ভিতৰত শিক্ষা হেতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু এআই নামভৰ্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে অহা ২১ জুনত হ'বলগীয়া ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি ৮ আৰু ৯ জুনত গুৱাহাটীৰ জ্যোতিনগৰ কালী মন্দিৰ প্ৰাংগণত দুদিনীয়াকৈ যোগাভ্যাস কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ থেৰাপি কেন্দ্ৰৰ উদ্যোগত তথা জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ জ্যোতিনগৰ আৰু সদৌ অসম যোগ মহাসংঘৰ সৌজন্যত এই যোগাভ্যাস কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ জৰিয়তে সুস্থ অভ্যাসৰ গঢ় দি সকলোকে নিজৰ শৰীৰ আৰু মনৰ যত্ন লোৱাৰ প্ৰতি উৎসাহিত কৰাৰ বাবে প্ৰয়াস কৰা হ'ব মটক ৰাজ্যৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ বেদখল হোৱা বুলি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে অভিযোগ উত্থাপন কৰিছে ৰাজ্য চৰকাৰৰ পুৰাতত্ব বিভাগে প্ৰাচীন কীৰ্তিচিহ্নৰ মৰ্যাদা দি সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিয়া বেংমৰা পুখুৰী দেৱী পুখুৰী চাউলধোৱা পুখুৰী আদি কীৰ্তিচিহ্ন আৰু মটক ৰাজ্যৰ বুৰঞ্জী প্ৰসিদ্ধ সমলসমূহ বেদখলমুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সন্মিলনৰ জিলা সমিতিয়ে প্ৰশাসনক আহ্বান জনাইছে এই সন্দৰ্ভত অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি বাৰ্বাডছৰ কেনচিংটন অভেল ব্ৰিজ টাউনত অনুষ্ঠিত এখন খেলত ওমানে নামিবিয়াক এখন 9 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে আমাৰ এই বাতৰি যুগুতাৰ পৰলৈকে নামিবিয়াই 17 অভাৰ 3টা বলত 4টা উইকেট হেৰুৱাই 96 ৰান সংগ্ৰহ কৰি খেলি আছে ইপিনে প্ৰতিযোগিতাত কালি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত খেলত সহায় আয়োজক ৱেষ্ট ইণ্ডিজে পাপুৱা নিউগিনিক 5 উইকেটত পৰাস্ত কৰে ৱেষ্ট ইণ্ডিজৰ ৰষ্টন চেজক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় প্ৰতিযোগিতাত আজি নিউয়ৰ্কৰ নাছাও কাউণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত শ্ৰীলংকাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে দিশা শৰ্মাই অসমত স্থাপন হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট গুৱাহাটীৰ সমীপৰ পৰাশবাৰী সমষ্টিৰ মৰাভিটাত এই উচ্চ শিক্ষা প্ৰতিষ্ঠানখন স্থাপন হ'ব 2023 চনত অসম চৰকাৰে কৰা অনুৰোধৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰতিষ্ঠানখন স্থাপনৰ বাবে অনুমোদন জনাইছে এই বাতৰিক গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে মুখ্য পৃষ্ঠাত স্থান দিয়াৰ লগতে নিয়মীয়া বাৰ্তা কাকতে অসমত স্থাপন হ'ব বহু প্ৰত্যাশিত IIM শিৰোনামেৰে প্ৰকাশ কৰিছে দেশত বাঢ়িল ৰাষ্ট্ৰীয় ঘাইপথসমূহত থকা টোলগেটৰ মাচুল আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে টোলগেটৰ মাচুল এই বাতৰিক 5% পৰ্যন্ত বাঢ়িব টোলগেটৰ মাচুল শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ পাছতে বিজেপিৰ উদ্যোগত বিশাল বিজয় উৎসৱ অনুষ্ঠিত হ'ব ইয়াৰ বাবে দলৰ ৰাজ্যিক নেতৃত্বই ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে বিজয় উৎসৱৰ আয়োজন কৰাৰ বিপৰীতে প্ৰতিটো লোকসভা সমষ্টিত দলৰ বিজয়ী প্ৰাৰ্থীক লৈ বিশাল শোভাযাত্ৰা বাহিৰ কৰা হ'ব এই বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে চাহ বোৰ্ডে চাহপাতত নিষিদ্ধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰাত বটলিফ চাহ ফেক্টৰী কৰ্তৃপক্ষই কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ফলত ক্ষুদ্ৰ বাগিচাসমূহত নিয়োজিত চাহ শ্ৰমিকৰ ভৱিষ্যৎ সম্পৰ্কে উদ্বিগ্ন হৈ পৰিছে অসম চাহ মজদুৰ সংঘ শীঘ্ৰেই এই নিৰ্দেশনাসমূহ পুনৰ বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী উদ্যোগ বিভাগৰ মন্ত্ৰী আৰু শ্ৰম মন্ত্ৰীক গ্ৰহণযোগ্য পদক্ষেপ ল'বলৈ কেইবাটাও সংগঠনে আহ্বান জনাইছে এই বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে আনহাতে 7 বিধ বিষাক্ত কীটনাশকৰ বিক্ৰী বন্ধ কৰিবলৈ নেতাৰ প্ৰতিনিধি দলে কৃষিমন্ত্ৰী অতুল বৰালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসমৰ চাহ উদ্যোগটো ৰক্ষা কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ কঠোৰ আৰু জৰুৰী নিয়ন্ত্ৰণৰ দাবী জনাইছে নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনে এই বাতৰিক দৈনিক জনমভূমি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে
বিৰুবালা ৰাভাৰ মৃত্যুদিনত কুসংস্কাৰ অন্ধবিশ্বাস বিৰোধী দিৱস পালিত হ'ব এই বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে বিজেপি সিকিউৰ্ছ লেণ্ডশ্লাইড ভিক্টৰী অফ অৰুণাচল এই বাতৰিক দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ চমু অৱলোকন ধন্যবাদ দিছা বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ ৰাজ্যৰ 52টা কেন্দ্ৰত কাইলৈ পুৱা 8 বজাৰ পৰা ভোটগণনা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত আৰু আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত ওমানৰ নামিবিয়াক জয়ৰ বাবে 109 ৰানৰ লক্ষ্য নিৰ্ধাৰণ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল